নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি দিব লৈছোঁ আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। আপুনি কিমান দিনলৈ মন কি বাত আৰু পৰিয়াল পৰীক্ষা পেপাৰ চৰ্চাৰ কথা কৈ থাকিব এনেধৰণে প্ৰশ্ন কৰিছে CGP তথা কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দেৱকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি প্ৰশ্ন কৰিছে যে মন কি বাত আৰু কিমান দিনলৈকে কৈ থাকিব। অন্ততঃ ছাত্ৰ ছাত্ৰী মন কি বাত কথা শুনক, ছাত্ৰ ছাত্ৰীৰ মনত কি কথা আছে এইবোৰ শুনক। আৰু প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি প্ৰশ্ন কৰিছে যে প্ৰধানমন্ত্ৰীয়ে NEET UG পৰীক্ষা বাতিল হোৱাৰ পিছত আত্মগঢ়া ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ ওচৰত প্ৰথমে ক্ষমা খুজিব লাগে। লগতে দেশৰ যুৱক যুৱতীসকলক সম্বোধন কৰি পুনৰ প্ৰশ্ন কাকত ফাদিল নহ'ব বুলি বিশ্বাস দিব লাগে এনেধৰণৰ মন্তব্য কৰিছে CGPৰ প্ৰতিষ্ঠাপক অভিজিৎ দেৱকে কৈছে যে ছাত্ৰ ছাত্ৰী পিতৃ মাতৃসকলৰ ওচৰত প্ৰথমে নৰেন্দ্ৰ মোদীয়ে ক্ষমা খুজিব লাগে আৰু যুৱক যুৱতী যিসকল শিক্ষিত যুৱক যুৱতী আছে তেখেতৰ পেপাৰবোৰ আৰু যাতে লিক নহয়, পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ যাতে কেতিয়াও লিক নহয় তাৰে ওপৰত গুৰুত্বপূৰ্ণ এটি বাজি ল'ব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। দিব লৈছে অন্য এটা খবৰ। কোটি কোটি কৃষকৰ বাবে আহি পৰিছে বিগ ব্ৰেকিং নিউজ আহিছে কোটি কোটি কৃষকসকলৰ বাবে, কিয়নো 20 জুনত সোমাব PM কিষাণৰ 23 নং কিস্তিৰ ধন। আপুনি এইকেইটা কাম কৰি লওক, নহ'লে আপোনাৰ একাউণ্টত নোসোমাব টকা, আপোনাৰ একাউণ্টত ধনসমূহ নোসোমাব, 23 নং কিস্তিৰ ধনসমূহ নোসোমাব। আপোনাৰ বাবে এইকেইটা কাম বহুতো গুৰুত্বপূৰ্ণ হয়, কিয়নো আপুনি যদি আপোনাৰ ভেৰিফিকেশ্যন কৰা নাই, অৰ্থাৎ আপোনাৰ নামবোৰ আছে নে নাই আপুনি যদি চেক নকৰে তেন্তে আপোনাৰ একাউণ্টত নোসোমাব টকা। আপুনি আপোনাৰ KYC-টো কৰি লওক, KYC নকৰিলে আপোনাৰ একাউণ্টত 20 জুনত 23 নং কিস্তিৰ ধনসমূহ নোসোমাব আৰু 20 জুনত 2000 টকাকৈ প্ৰতি মাহে 2000 টকাকৈ 23 নং কিস্তিত 2000 টকা সোমাব। দিবলৈ অন্য এটা খবৰ। সবিনয়ে ক'ব বিচাৰোঁ CGP কোনো ৰাজনৈতিক উদ্দেশ্য লৈ জন্ম হোৱা নাই। CGP কোনো ৰাজনীতিক কোনো উদ্দেশ্য লৈহে জন্ম হোৱা নাই। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অৰ্থাৎ যিবোৰ যুৱক প্ৰজন্মৰ সকলৰ ভৱিষ্যত, যুৱক যুৱতীসকলৰ ভৱিষ্যতক লৈহে CGPৰ দলটো সৃষ্টি হৈছে, কিয়নো NEET পেপাৰ ফাদিল হোৱাৰ পিছতেই পৰা অৰ্থাৎ যিবোৰ মেডিকেল এণ্ট্ৰেঞ্চ হয়, যিবোৰ পৰীক্ষাটো পাছ কৰি ডক্টৰ হ'বৰ হয়, সেইবোৰ পৰীক্ষাৰ প্ৰশ্নকাকত লিক হোৱাৰ পিছৰে পৰা এই দলটো সৃষ্টি হৈছে, যাতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যাতে শিক্ষা বিভাগটোত ভালকৈ গুৰুত্ব দিয়ে, যাতে আৰু কেতিয়াও যাতে NEET অৰ্থাৎ যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল নহয়, তাৰে উদ্দেশ্য ৰাখি CGP তথা কক্ৰোচ জনতা পাৰ্টি দলটোৰ জন্ম হৈছে। বছৰৰ পাছত বছৰ যুৱ প্ৰজন্মৰ বুকুত খুদিত হোৱা ক্ষোভৰ বহিঃপ্ৰকাশ CGPৰ প্ৰতিষ্ঠাপক অভিষেক দেৱকে এনেধৰণৰ মন্তব্য কৰিছে। দিব লৈছে অন্য এটা খবৰ। কৃষি বিভাগক দায়িত্ব লৈ একশ্যন মোডত মন্ত্ৰী পীযুষ হাজৰিকা। জাগিৰোডৰ MLA অৰ্থাৎ বিধায়ক পীযুষ হাজৰিকাই একশ্যন মোডত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিছতেই শাস্তিমূলকভাৱে বদলি কৰিছে বীজ নিগমৰ সঞ্চালকক শাস্তিমূলকভাৱে তেখেতক সঞ্চালকক বদলি কৰিছে। শিলচৰলৈ বদলি সঞ্চালক বিপুল দাসক শিলচৰলৈ বদলি কৰিছে। বীজ নিগমৰ বহু কেলেংকাৰীৰ নাম সাঙুৰ খাইছিল বিপুল দাসৰ নামৰ, তাৰপিছতেই বিপুল দাসৰ নামৰ যুৱকজনক তেখেতে নিলম্বন কৰিছে, অৰ্থাৎ নিলম্বন নহয় বদলি কৰি তেখেতে শিলচৰলৈ বদলি কৰি দিছে। কৃষিমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিছতে পীযুষ হাজৰিকাই এনেধৰণৰ পদক্ষেপ হাতত লৈছে। অন্য এটা খবৰ। প্ৰায় 48 ঘণ্টা ধৰি মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মেন্স লেণ্ডত বাংলাদেশীয়ে অৱস্থান কৰিছে বৰ্তমানলৈকে। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ পৰা তেখেতসকলক বহিষ্কাৰ কৰিছিল। তেখেতসকলক বাংলাদেশী বুলি ঘোষণা কৰাৰ পিছতে তেখেতসকলে মেন্স লেণ্ডত অৱস্থানত আটক হৈ আছে বাংলাদেশী লোকসকল। এতিয়া ভাৰতত আহিব পৰা নাই আৰু বাংলাদেশলৈ যাব পৰা নাই, কিয়নো বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড তেখেতক বাংলাদেশলৈ যাব দিয়া নাই, অনুমতি দিয়া নাই বাংলাদেশলৈ যাবলৈ, কিয়নো তেখেতসকলৰ ওচৰত বাংলাদেশৰ নাগৰিকত্বৰ কোনো প্ৰমাণ পত্ৰ হাতত নাই। তাৰপিছতে তেখেতসকল আটক হৈ আছে প্ৰায় 48 ঘণ্টা ধৰি। ঘটনাটো সংঘটিত হৈছে মানকাছৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। বাংলাদেশীয়ে এতিয়াও আটক হৈ আছে। তেখেতসকলে বাংলাদেশলৈ যাব পৰা নাই আৰু ভাৰতলৈ আহিব পৰা নাই, কিয়নো উচ্চতম ন্যায়ালয়ে তেখেতসকলক বাংলাদেশী বুলি ঘোষণা কৰা হৈছে আৰু বাংলাদেশৰ যিবোৰ BGP অৰ্থাৎ বৰ্ডাৰ গাৰ্ড আছে তেখেতসকলক গ্ৰহণ কৰা নাই, বাংলাদেশীক গ্ৰহণ কৰা নাই। দিব লৈছে অন্য এটা খবৰ। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আপোনাৰ ঘৰত যদি শিক্ষিত যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকলৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো পৰৱৰ্তী 5 বছৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
শপত গ্ৰহণ কৰাৰ পিছৰে পৰা এতিয়ালৈকে যোৱাকালিৰ দিনটো তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য লৈছে যে 2 লাখ নিবনুৱাক চৰকাৰী চাকৰি নতুনকৈ সংস্থাপিত কৰা হ'ব। নতুনকৈ 2 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিব এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ফেচবুক লাইভ যোগে আৰু ডাঙৰ মন্তব্য কৈছে যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখনকৈ মেডিকেল কলেজ স্থাপন কৰা হ'ব। অৰ্থাৎ যি ৰাজ্যৰ প্ৰতিখন জিলাতে এটা জিলাও বাকী নাথাকিব, প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপন কৰা হ'ব। প্ৰতিখন জিলাতে এখনকৈ বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক কলেজো স্থাপন কৰিব। কামাখ্যা কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ইতিমধ্যে। অসমৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া কোনো ৰাজ্য অসমৰ কোনো ৰাজ্যৰ কোনো জিলাই ভাগ নপৰিব। প্ৰত্যেকটো জিলাতেই মেডিকেল কলেজ আৰু অভিযান্ত্ৰিক অৰ্থাৎ ইঞ্জিনিয়াৰিং কলেজবোৰ স্থাপন কৰা হ'ব আৰু প্ৰতিখন জিলাতে এখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰিব। গুৱাহাটীৰ দৰে অৰ্থাৎ অন্যান্য ডিব্ৰুগড়ৰ দৰে বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। অসমৰ প্ৰতিখন জিলাতে এটা জিলাও বাদ নপৰিব। দিব লৈছোঁ অন্য এটা খবৰ। বৰপেটাৰ ভাগবৰত কিশোৰীক হত্যাত উত্তেজনা। হত্যাৰ অভিযোগত আটক কৰা হৈছে 3 কিশোৰক। কিশোৰীক দৰ্শন কৰি হত্যা কৰাৰ স্বীকাৰ কৰিছে 3 কিশোৰৰ। বিদ্যালয়ৰ পৰা উভতাৰ সময়ত সংঘটিত হৈছে এই ঘটনা। মৰাপাটৰ খেতিৰ মাজলৈ নি দৰ্শন কৰি হত্যা কৰা হৈছিল কিশোৰীগৰাকীক। ঘটনাটো সংঘটিত হৈছে বৰপেটাৰ ভাগবৰ নামৰ ঠাইত। দিব লৈছোঁ অন্য এটা খবৰ। শিৱসাগৰ জিলা প্ৰশাসনৰ দৰে কামৰূপ মহানগৰ অৰ্থাৎ গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ সকলো স্কুলৰ বাবে আহি পৰিছে ডাঙৰ নিৰ্দেশনা। চৰকাৰৰ অতি জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। ৰুটিন অনুসৰিহে শিক্ষাৰ্থীয়ে আনিব লাগিব কিতাপসমূহ। স্কুলৰ বেগৰ বোজা কমাবই লাগিব। শিক্ষক অৰ্থাৎ কামৰূপ জিলা প্ৰশাসনৰ লৈছে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে লৈছে ডাঙৰ সিদ্ধান্ত। স্কুল বেগৰ বোজা কমাবই লাগিব এনেধৰণৰ মন্তব্য কৰিছে কামৰূপ জিলা প্ৰশাসনে আৰু কৈছে যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ সৰ্বাধিক স্কুল বেগৰ ওজনটো 1.5 কেজিলৈকে হ'ব পাৰিব আৰু তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ ওজনটো স্কুলীয়া ছাত্ৰৰ ওজনটো 2 পৰা 3 কেজি আৰু ষষ্ঠম আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন প্ৰায় 4 কেজি আৰু নৱম শ্ৰেণীৰ 4.5 কেজি আৰু দশম শ্ৰেণীৰ সৰ্বোচ্চ 5 কেজিলৈকে ওজন থাকিব লাগিব ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন। দিব লৈছোঁ আন এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। ডিজিটেলভাৱে স্বাক্ষৰিত হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত শান্তিপূৰ্ণ চুক্তি সংঘটিত হৈছে। ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি আছিল বিগত কেইবছৰ ধৰি। তাৰ পিছতেই শান্তিপূৰ্ণ বৈঠকত লিপ্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ইৰাণৰ সৰ্বোচ্চ নেতা ইমাম আয়াতল্লাহ খামেনীৰ পুত্ৰ মুস্তাফা আল খামেনীয়ে তেখেতৰ লগত বৈঠকত সন্মিলিত হৈছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু উপৰাষ্ট্ৰপতি জেডি ভান্স আৰু ইৰাণৰ সংসদৰ অধ্যক্ষ মোহাম্মদ বাগেৰ গালিফাফে কৰিলে স্বাক্ষৰ। 19 জুনত আনুষ্ঠানিকভাৱে জেনেভাত চুক্তি স্বাক্ষৰিত কৰিব 2 ৰাষ্ট্ৰৰ। তাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৰমুজ প্ৰণালীক লৈ ধন্যবাদ জ্ঞাপন কৰিছে, কিয়নো হৰমুজ প্ৰণালীৰ বাবে অন্যান্য দেশৰ লগতে আমেৰিকাৰ লগতে অন্যান্য ৰাষ্ট্ৰই তেলৰ বাবে অৰ্থাৎ ইন্ধনৰ বাবে হ্ৰাস পৰিছে। বহুত বিপদ হৈ পৰিছে। ইন্ধনৰ প্ৰভাৱসমূহ বহুত বেয়াকৈ পৰিছে বিভিন্ন ৰাষ্ট্ৰত। দিব লৈছোঁ অন্য এটা খবৰ। চান্দা চুৰি। অযোধ্যাৰ ৰাম মন্দিৰত বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে। অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ধনসমূহ উদ্ধাৰ কৰা হৈছে। ৰামশংকৰ যাদৱক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ বহু বিস্ফোৰক তথ্য আহিছে। অভিযুক্ত মন্দিৰ কৰ্মচাৰীৰ সম্পত্তিৰ পৰিমাণ জানিলে হতবাক হ'ব আপুনি। সংঘটিত হৈছে ৰাম মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈছে। চান্দা চুৰি অভিযোগত অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা হোৱা ধনসমূহ উদ্ধাৰ কৰা হৈছে। ৰামশংকৰ যাদৱ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে জানিব পৰা গৈছে। দিব লৈছোঁ অন্য এটা খবৰ। 22 জনলৈকে ভাৰতত বন্ধ থাকিব ছ'চিয়েল মিডিয়াৰ সামাজিক মাধ্যমৰ টেলিগ্ৰামটো বন্ধ থাকিব। 21 জনত হ'বলগীয়া নিট পৰীক্ষাৰ বাবে টেলিগ্ৰাম বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে টেলিগ্ৰামৰ দ্বাৰা বহুতো ফ্ৰড অৰ্থাৎ বিভিন্ন ধৰণৰ বেয়া বস্তু প্ৰভাৱ পেলায় অৰ্থাৎ লিক কৰাই অৰ্থাৎ বেয়া বস্তুবোৰ প্ৰভাৱ পেলায় টেলিগ্ৰামৰ যিকোনো চেনেলটোৰ পৰাহে লিক হোৱা বস্তুবোৰ প্ৰভাৱ বেছিকৈ পৰে। তাৰপিছতেই ভাৰতত বন্ধ কৰিছে টেলিগ্ৰাম সেৱা। টেলিগ্ৰামৰ 22 জনলৈকে ভাৰতত বন্ধ থাকিব টেলিগ্ৰাম। 21 জনত নিট পৰীক্ষাৰ বাবে টেলিগ্ৰামটো বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে।
অন্য এটা খবৰ দিব লৈছে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীৰ বিৰুদ্ধে মহিলা সাংসদৰ প্ৰতি অশালীন আচৰণৰ অভিযোগ কাকলি গুহ দস্তিতাৰ সাংসদ বেনাৰ্জীক সদনৰ পৰা নিলম্বন কৰিবলৈ লোকসভাৰ অধ্যক্ষলৈ পত্ৰ বিসম্বাদী সাংসদ কাকলি গুহ নামৰ ব্যক্তিজনে কাকলি গুহ নামৰ মহিলা টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীৰ বিৰুদ্ধে মহিলা সাংসদৰ প্ৰতি অশালীন আচৰণৰ অভিযোগ কাকলি গুহ দস্তিতাৰ সাংসদ বেনাৰ্জীক সদনৰ পৰা নিলম্বন কৰিবলৈ লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিছে পত্ৰ বিসম্বাদী সাংসদ কাকলি গুহৰ এনেধৰণৰ মন্তব্য কৰিছে যে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জী প্ৰতি অশালীন আচৰণ কৰে তাৰ পিছতেই তেখেতক নিলম্বন কৰা হৈছে